নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই ধুনীয়াকৈ স্কুললৈ বুলি ওলাই কৰি ল'লোঁ। যিহেতু হাতীয়েখোৱা স্কুলত শৈক্ষিক সাংস্কৃতিক সমাৰোহ হৈ আছে, তাৰ কাৰণে ধুনীয়াকৈ ওলাই কৰি ল'লোঁ। আৰু আজি প্ৰচেশ্যন আছিলে, মানে এইটো আমাৰ দেওবাৰৰ ভিডিঅ'। আৰু ইয়াত স্কুল গৈ পালোঁগৈ। স্কুলৰ ষ্টুডেণ্টবোৰে তাত পাৰ্টিচিপেট কৰিছে। আৰু এতিয়া প্ৰচেশ্যনৰ কাৰণে সকলো ধুনীয়াকৈ ৰেডি হৈছে। আৰু এইফালে আমাৰ স্কুলৰ ফটো তুলিলোঁ। আৰু এইফালে দেখিছেনে বাৰু আমাৰ ষ্টুডেণ্টসকল ইমান ধুনীয়াকৈ সাজি কাচি ওলাই কৰি ৰেডি হৈ আছে। আৰু আছে কেইগৰাকীমান সকলোৱে। আৰু এতিয়া বাইদেউহঁতে ধুনীয়াকৈ ফটো তুলিবলৈ। আৰু এইফালে দেখিছেনে ইউটিউবৰ নিত্য নিৰঞ্জন দা ধুনীয়াকৈ আহি আছে। আৰু এইফালে আমাৰ বাইদেউ মেমসকল সকলো আছে, ৰেডি হৈছে। আৰু ষ্টুডেণ্টসকলে প্ৰত্যেকখন স্কুলৰ ষ্টুডেণ্টসকলক উলিয়াই আছে। আৰু মই ধুনীয়াকৈ অকণ ভিডিঅ'টো কৰি ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ সাজু হৈছে এতিয়া প্ৰচেশ্যনৰ কাৰণে। প্ৰত্যেকটো দল ধুনীয়াকৈ সাজু হৈ গৈছে। আৰু আপোনালোকে আজি ভিডিঅ'টো চাই থাককচোন, পিছলৈ আৰু কি হয়। ইয়াত মানে মাতটো মিউট কৰি দিবলগীয়া হ'ল, যিহেতু তাত গান বাজি আছিলে, সেইকাৰণে পটককৈ মাতটো মিউট কৰি দিবলগীয়া হ'ল। আৰু এয়া হৈছে কছাৰীহাট জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্টসকল। আৰু এইফালে দেখিছেনে বাৰু, এয়া হৈছে আমাৰ স্কুলৰ ষ্টুডেণ্টসকল। এইফালে আৰু দেখুৱাই যাম, আপোনালোকে চাই যাওক কোন কোন স্কুলৰ আহি। লাইন কৰিব দেই, মাজত লাইন বেকা হৈছে। আমাৰ সমাৰোহৰ বাতৰিত উপস্থিত হৈছেহি সকলো সন্মানীয় শিক্ষাগুৰু, ধৰ্মৰ ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী ৰাইজক আমি ক'ব চেষ্টা কৰিম, কিন্তু মই নকওঁ আচলতে, মই আপোনালোকৰ পৰা। আৰু লগত এটা কবিতাও কিন্তু গাব লাগিব। আকৌ হিমাংশু প্ৰসাদ দাস বুলি ক'লে কিন্তু আমি কবিতা এটাও শুনিবলৈ আগ্ৰহী, হয় নহয় বাৰু? একদম কবিতাও মাতিম। ডক্টৰ জ্ঞানশ্ৰী বাইদেউক আপোনালোক সকলোৱে চিনি পায়েই। এতিয়া চাওকচোন, জ্ঞানশ্ৰী বাইদেৱে সুদূৰ গোৱালপাৰাৰ পৰা আহি ইমান ধুনীয়াকৈ ভাষণ দিছে। তেওঁৰ কেইশাৰীমান কথা ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ, কিন্তু স্পেচ ফুল হৈ যোৱাৰ কাৰণে বেছিকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আপোনালোকে শুনকচোন। আৰু আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি আৰু বিষ্ণুজ্যোতি বিদ্যাপীঠৰ উদ্যোগত আৰু অন্যান্য সমীপৱৰ্তী জাতীয় বিদ্যালয়সমূহৰ সহযোগত অনুষ্ঠিত কৰা এই শৈক্ষিক সাংস্কৃতিক সমাৰোহখনিৰ যি মুকলি আজি অনুষ্ঠান, এই অনুষ্ঠানৰ